Hi everyone. ৰাতিপুৱা শুই উঠি কৰিলোঁ য়োগা আৰু য়োগা কৰাৰ পাছতে অলপ পানী খালোঁ এগিলাচমান জোখা গ্লাছটো ভাগি থাকিলে আকৌ আনিব পাহৰি থাকিলোঁ তাৰপাছতে একাপ গ্ৰীণ টি খোৱাৰ পাছতে কলেজলৈ যাবৰ কাৰণে ধুনীয়াকৈ গা পা ধুই আহিলোঁ আৰু ধুনীয়াকৈ গা পা ধুই আহি পিনে অলপ এনেকৈ গোলাপ জল লগালোঁ তাৰপাছতে ভাত খোৱাৰ আগতে ধূপ জ্বলালোঁ আৰু ধূপ জ্বলাই মেলি উঠি দাইল আৰু আলু ভাজি উঠি ভাত কেইটামান খালোঁ কলেজলৈ যোৱাৰ আগত ভাত খাই যোৱাটো ৰাতিপুৱা ঘৰৰ পৰা ষ্ট্ৰিক্ট কৈ থৈছে সেইকাৰণে ভাতকেইটা খাই ল'লোঁ আৰু ভাতকেইটা খাই উঠি কলেজলৈ ওলাই আহিছোঁ বহুত বেছি ভাল লাগিছে আজি এইটো ছেকেণ্ড ছেমিষ্টাৰ ফাৰ্ষ্ট ক্লাছলৈ আহিছোঁ ইমান দিনৰ মূৰত কলেজলৈ আৰু দুপৰীয়া এটামান পকৰি খালোঁ আৰু তাৰপাছত দাইল কবি আলু আৰু চাটনিৰ সৈতে ভাত কেইটামান খালোঁ ভাত কেইটামান এয়া হৈছে নহৰু দি কিবা বনোৱা চাটনি খাই ভালে লাগিলে ভাত পানী খাই তাৰপিছতে আকৌ গ'লোঁ 2টা বজাত ইঞ্জিনিয়াৰিং মেকানিক্সৰ ক্লাছ কৰিবলৈ আৰু এইফালপা আপোনালোকৰ বাবে আজি মই 3 লিটাৰ পানীটো 2 লিটাৰমান কমপ্লিট কৰিব পাৰিলোঁ কাইলৈ